জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলা সমিতিৰ উপসভাপতি ধ্ৰুৱজ্যোতি বায়ন আৰু তেখেতৰ লগত দুজন ফিজনুৰ আলী আৰু কুশল পাটোৱাৰী তেখেতসকল কুমাৰীকেইটা আঞ্চলিকৰ এই তিনিজন ব্যক্তিয়ে যোৱা 5 তাৰিখে এটা ৰাজনৈতিক দলত জইন কৰিছে যেটো আমাৰ বিটিআৰত বিটিসি নিৰ্বাচন আৰম্ভ হৈছে গতিকে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকলে এটা ৰাজনৈতিক দলত জইন কৰিছে তাত আমাৰ ক'ব লগা নাই কিন্তু কথাটো হ'ল তেখেতসকলে 4 তাৰিখে এখন আমালৈ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিছিল আমি অব্যাহতি পত্ৰখন কেন্দ্ৰীয় কমিটিলৈ ইতিমধ্যে মানে পঠাব নাপাওঁতে বা আমি আলোচনা নকৰোঁতে তেখেতসকলে যেটো সংবিধান বিৰোধী কাম কৰিলে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ এইটো আমি ভাল পোৱা নাই আমি তেখেতসকলক আলোচনা কৰিব নাপালোঁ আৰু তেখেতসকলে যদি আসলতে আমাৰ কোনো ব্যক্তি আমাৰ যুৱ ছাত্ৰ পৰিষদৰ কোনো সদস্যই ৰাজনৈতিক দলত যাব বিচাৰে তেতিয়াহ'লে 6 মাহ আগতেই তেখেতসকলে অব্যাহতি ল'ব লাগিব বা বিদায় ল'ব লাগিব কিন্তু তেখেতসকলে সংগঠন বিৰোধী যেটো কাম কৰিলে আসলতে এইটো অতি দুৰ্ভাগ্যজনক বা অতি দুৰ্ভাগ্যজনক ঘটনা আৰু তেখেতসকলক আমি এটা কথা আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ আমাৰ যুৱ ছাত্ৰ পৰিষদৰ কোনো এজন সতীৰ্থ বা কোনো এজন সদস্যই আৰু শুভাকাংক্ষী লোকে যাতে তেওঁলোকৰ লগত সাংগঠনিক দিশত মানে কোনো ধৰণৰ মানে যোগাযোগ নাৰাখে তাৰ কাৰণে আমি এই আপোনালোকৰ চেনেলৰ মাধ্যমে অৱগত কৰিছোঁ আৰু ধ্ৰুৱজ্যোতি বায়ন যিজন ধ্ৰুৱজ্যোতি বায়ন নামৰ আমাৰ জিলা সমিতিৰ এজন উপসভাপতি আছিল তেখেতে ৰাইজে জানে বা আমাৰ সংগঠনৰ মানুহে জানে তেখেতে ইতিমধ্যে প্ৰায় এবছৰৰ অধিক আগৰ পৰা তেখেতে সংগঠনৰ কোনো কামৰ লগত জড়িত নাছিল আৰু কোনো সংগঠনৰ এটা অনুষ্ঠানতো তেখেতে উপস্থিত থকা নাছিল তেখেতে ইনএক্টিভ আছিল তেখেত সক্ৰিয় হৈ থকা নাছিল গতিকে আৰু তেখেতে ইতিমধ্যে কুমাৰীকেইটা অঞ্চলৰ ৰাইজে আমাক অৱগত কৰিছে আৰু আমি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত তেখেতৰ পোষ্টসমূহ পাই আছোঁ বা স্ক্ৰীনশ্বটসমূহ পাই আছোঁ তেখেতে সংগঠন বিৰোধী বিভিন্ন মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমত হওক বা বিভিন্ন মাধ্যমত তেখেতে আগবঢ়াই আহিছে গতিকে এইবিলাক সংগঠন বিৰোধী কাম তেখেতে কৰি আছিল আৰু আমাৰ কেন্দ্ৰীয় সমিতি হওক বা আমাৰ জিলা সমিতিয়ে আমি এটা আলোচনা কৰিছিলোঁ আমি তেখেতক মানে বহিষ্কাৰ কৰাৰ ভয়ত তেখেতে মানে এইটো কাম কৰিলে বুলি আমি মানি ল'ব লগা হৈছে কাৰণ তেখেতে ভাবিছে মোক বহিষ্কাৰ কৰিব কিন্তু বহিষ্কাৰ কৰাৰ ভয়ত তেখেতে অব্যাহতি পত্ৰখন নামমাত্ৰ দি তেখেতে আগদিনা 4 তাৰিখে অব্যাহতি পত্ৰখন দি তেখেতে 5 তাৰিখে এটা ৰাজনৈতিক দলত জইন কৰিছে গতিকে এইটো আমি ইমান গ্ৰহণ কৰিব পৰা নাই কিন্তু তেখেতৰ লগত যাতে কোনো ধৰণৰ আমাৰ যুৱ ছাত্ৰ পৰিষদৰ ব্যক্তি হওক বা সমাজৰ শুভাকাংক্ষী হওক তেখেতৰ লগত যাতে সাংবিধানিক বা আমাৰ যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক মানে কাম কাজত তেখেতৰ লগত যোগাযোগ নাৰাখে এইখিনিয়ে